বোৱাৰীবোৰে বোলে লিপষ্টিক ক্ৰীমবোৰ বেছি ঘঁহে, তেওঁলোকে বোলে অৰুণোদয় পায় আৰু বোলে বহুত অহংকাৰ হৈ গ'ল বোৱাৰীবোৰৰ। আমাৰো মন যায়, আমিও লিপষ্টিক আমিও ক্ৰীম বেছিকৈ ঘঁহোঁ, আমাৰো বোলে সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে আমাকো সমানে বোলে বোৱাৰী সমান কৰি দিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় কি আদৰণীয় পদক্ষেপ। এতিয়া আমাৰ খুব কমটি দিনৰ ভিতৰত ১ জানুৱাৰীৰ পৰা এতিয়া শাহু আৰু বোৱাৰী সমানে 1250 দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৰু সুৰা যিবোৰ আমাৰ সাধাৰণতে মানুহৰ মাজত চৰ্চা বিষয়, যেনে কেইদিনমান আগত আমি চকু আগত আমি আছিলোঁ, দেখা পাইছিলোঁ মাননীয় মুখ্যমন্ত্ৰীক সখী বাইদেউসকলে ক'লে প্ৰথম যেতিয়া তেওঁলোকে নিযুক্তি হৈছিলে তেওঁলোকে গাঁৱে গাঁৱে বিশেষকৈ আত্মসহায়ক গোটৰ মহিলাসকলক তেওঁলোকে সজাগতা আনিব লাগে, তেওঁলোকে সহায় কৰিব লাগে। আৰু চাইকেল চলাই ঘূৰি ফুৰে, বোলে মামা আমাৰ বোলে টিকা বিষাই গৈছে চাইকেল চলাই, বোলে কি কৰিব লাগিব, বোলে স্কুটি লাগে, লগে লগে সকলোকে স্কুটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলে। তাৰপিছত আমি এবাৰ দেখা পালোঁ মহিলাসকলে মিটিঙত কানি বহুতে কৈছিলে মামা আমাক বচাওক, আমি মাইক্ৰ' ফাইনেন্সৰ ঋণ আমি মাফ কৰিব পৰা, আমি ঘূৰাব পৰা নাই। লগে লগে তেনেকুৱা কথা হ'লে মই যদি মুখ্যমন্ত্ৰী হওঁ ২১ চনত নিৰ্বাচনৰ আগত কৈছিল যে মই মুখ্যমন্ত্ৰী হ'লে পৰ্যায়ক্ৰমে আপোনালোকৰ ঋণ মাফ কৰি দিম। আজি ঋণ মাফ কৰা তেনেকুৱা এবাৰ দুবাৰ নহয় ৩বাৰ বহু হাজাৰ কোটি টকা অসমৰ আই মাতৃসকলৰ আজি মনৰ বেদনা বুজি আজি দূৰ কৰিলে। তেখেতে মনৰ বেদনা বুজে। আজি শেহতীয়াকৈ আজি যেতিয়া নিযুত মইনা অকল কন্যা সন্তানসকলে পাব, আমি ল'ৰাবোৰে নাপাওঁ নেকি? বাবু মইনা এতিয়া ১ জানুৱাৰীৰ পৰা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। এনে এজন মুখ্যমন্ত্ৰী আমি পাইছোঁ। আমি অসমবাসী ৰাইজ সৌভাগ্যৱান, আমি সঁচাকৈ সৌভাগ্যৱান যে তেখেতে মনৰ কথা বুজে। এতিয়া আমাৰ বৃদ্ধ আইসকলে, আমাৰ বৃদ্ধ আই মাতৃসকলে মাননীয় মুখ্যমন্ত্ৰী সঘনে সভাবোৰত কোৱা আমি শুনা পাইছোঁ যে আমাৰ বোৱাৰীবোৰে বোলে লিপষ্টিক ক্ৰীমবোৰ বেছি ঘঁহে, তেওঁলোকে অৰুণোদয় পায় আৰু বোলে বহুত অহংকাৰ হৈ গ'ল বোৱাৰীবোৰৰ। আমাৰো মন যায়, আমিও লিপষ্টিক আমিও ক্ৰীম বেছিকৈ ঘঁহোঁ, আমাৰো বোলে সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে আমাকো সমানে বোলে বোৱাৰী সমান কৰি দিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় কি আদৰণীয় পদক্ষেপ। এতিয়া আমাৰ খুব কমটি দিনৰ ভিতৰত ১ জানুৱাৰীৰ পৰা এতিয়া শাহু আৰু বোৱাৰী সমানে 1250 দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। একেদৰে মনৰ কথা বুজা এজন মুখ্যমন্ত্ৰী আমি পাইছোঁ। ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়।